নমস্কাৰ, মই মিৰাজ হুছেইন। আপোনালোকৰ ইয়াৰ আগতে যি দেখাই আছোঁ আৰু আপোনালোকৰ সহায় সহযোগিতাতে আমি এই কামসমূহ কৰি আছোঁ। আৰু এতিয়া আমি ইয়াৰ পৰা DC অফিচৰ পৰা আমি পানী নিবৰ বাবে আহিছোঁ। প্ৰথমতে আমাৰ শিৱসাগৰ DC ছাৰক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আহি লৈ যি তেখেতক ক'লোঁ যে আমি NGO ফালৰ পৰা এনেধৰণে কৰি আছোঁ ৰাইজক সহায়। এতিয়া বৰ্তমান আমাৰ ওচৰত পানীৰ ষ্টক নাই। তেখেতে কোৱাৰ লগে লগে ক'লে যে এওঁলোকক পানী দি দিয়া। এতিয়া তেওঁলোকে আমাক পানী দি আছে। এইখন গাড়ীত আমি পানী উঠাই আছোঁ আৰু আমাৰ লগতে সেইসকলকো লগত আপোনালোকক দেখাইছোঁ। এওঁলোকেও অহৰহ কষ্ট কৰিয়ে আছে। ইফালে এয়া পানী উঠাই আছে এখন গাড়ীত। এতিয়া এইফালৰ পৰা যেতিয়া পানীখিনি সম্পূৰ্ণভাৱে উঠি যাব, তাৰপিছত ইয়াৰ পৰা আমি আকৌ ওলাই যাম। বৰ্তমান সময়ছোৱাত আমাৰ বহুতে ফোন কৰি আছে, মেছেজ দি আছে যে এতিয়াও বহুত জেগাত মানুহে পানী একেবাৰেই পোৱা নাই। এতিয়া যাম আমি সেইসকলৰ ওচৰলৈকে গৈ পানী দিম। অলপ আগতে পুঞ্জানৰ পৰা ফোন আহিছে যে পুঞ্জানত পানী পাইছে হয়, কিন্তু ৰাস্তাৰ মুখত থকা মানুহখিনিয়ে পাইছে। পুঞ্জানৰ সেই ভিতৰৰ ফালে কিবা ভৱন এটা আছে, বিবাহ ভৱন, সেই ছাইডৰ পৰা সেইখিনি মানুহ একেবাৰে পানী পোৱা নাই আৰু ওলাই আহিবও পৰা নাই। এতিয়া আমি চাওঁ কেনেধৰণেনো তাত দিব পৰা যায়। আৰু বাকী অলপ পানী আমাৰ ওচৰত ষ্টক আছে, সেইখিনিও আমি এতিয়া ক'ত কেনেধৰণে বিতৰণ কৰিম সেইখিনি আমি এতিয়া প্ৰপাৰলি চাই ল'ম। কাৰণ ইয়াৰ আগত আমি যিখিনি দি গ'লোঁ, ৰাস্তাৰ কাষতে যিখিনি মানুহে পাই আছে অকল সেইখিনি মানুহে পাই আছে আৰু সেইখিনি মানুহে দৌৰি গুচি আহে গাড়ীখন দেখাৰ লগে লগে। এতিয়া আমি তেনেধৰণে নিদিওঁ। এতিয়া আমি য'ত পোৱা নাই একদম ভালদৰে আমি প্ৰপাৰলি চাই ল'ম, তাৰপিছত আমি ভিতৰত গৈ তেনেকৈ দিম। আপোনালোকক ক'লোৱে যে পুঞ্জানৰ পৰা ফোন আহিছে যে তেওঁলোকৰ বাবে লৈ গৈ আছোঁ। যি গাড়ীখন আনিলেতো এইফালে অলপ দিগদাৰ হৈছে, সেইবাবে বাইকতে। এইফালে চাদিউকা আছে, এইফালে আদিল আছে, এইফালে ইব্ৰাহিম আছে। বাকী আমি এনেকৈ ধৰণে মোৰ বাইকত এইফালে 3টা কেছ আৰু ইয়াত এটা কেছ লৈ মেলি এতিয়া আমি গৈ আছোঁ। সেইফালে আগফালে মানুহ ৰখি আছে। এতিয়া আমি তেওঁলোকক দি দিম, তেওঁলোকে লৈ ভিতৰলৈকে যাবগৈ। এডোখৰ আহি পাই গ'লোঁ আমি পুঞ্জানত। এইফালে পুঞ্জানৰ পৰিস্থিতি চাওক কেনেকুৱা। বৰ্তমানো একে অৱস্থাতে আছে, পানী তেনেধৰণে কমা নাই। বাকী এয়া যি আহিছে তেওঁলোক ভিতৰৰ পৰা নিবৰ বাবে। আৰু তেওঁলোককেও অনুৰোধ জনাইছোঁ যে ভিতৰত যিসকলে সঁচাকৈ পোৱা নাই বুলি ফোন কৰিছিলে সেই নাম্বাৰকেইটাতো তেওঁ চিনিয়ে পাইছে। তেওঁলোকৰ ঘৰতো দিবলৈ কৈছোঁ। আৰু ইফালে পিছফালেও এজন দুজনে পোৱা নাই, তেওঁলোককো দিব। মানৱতাৰ স্বাৰ্থত আমি আমাৰ NGO তৰফৰ পৰা আমি যেনেধৰণৰ কৰ্মসমূহ কৰি গৈ আছোঁ, সেই কৰ্মসমূহ চাই মেলি বৰ্তমান সময়ছোৱাত এই যি বাইকত চাউলৰ বস্তা 50 কেজি নাজিৰাৰ পৰা যি আমাৰ চুকাফা ৰাইডাৰ্ছ মটৰচাইকেলিং ক্লাব, সেই ক্লাবৰ এজন সদস্য হেমদাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। হেমদাই যে আমাৰ এই কৰ্মসমূহ চাই মেলি আমাৰ লগত সহযোগী হৈছে। এতিয়া যি আমি খানাত যেনেকৈ ধৰণে বিলাই আছিলোঁ তেনেকৈ ধৰণে দিয়ে আছোঁ, খালি এতিয়া আমি ছিষ্টেমটো অকণমান চেঞ্জ কৰি দিছোঁ। ইয়াৰ আগত যি আমি খানাখিনি বনাইছিলোঁ নিজে এটা জেগাত বনাই তাৰপিছতে আমি ট্ৰেক্টৰত লৈ গৈছিলোঁ, এতিয়া আমি তেনেধৰণে কৰা নাই। এতিয়া আমি এটা এৰিয়া লৈ লৈছোঁ। সেইটো এৰিয়াত গৈ মেলি আমি বস্তু বাহিনীখিনি লৈ তাৰে মানুহখিনি কিছু লোকক অলপ দায়িত্ব দিছোঁ যে আপোনালোকে অলপ বনাই মেলি লওক। তেওঁলোকে লাগি ভাগি এনেধৰণে বনাইছে। তাৰপিছতে ওচৰে পাজৰে যিমান মানুহখিনি আছে তেওঁলোকক মাতি মেলি এনেকৈ একেলগে খোৱা ব্যৱস্থাটো কৰা হৈছে। বাকী এতিয়া আজি বৰ্তমান এতিয়া আমি শিৱসাগৰ যিটো পকাঘাটৰ মিমনগৰ, সেই তাতো যি অৱস্থা বেয়া হৈ আছিলে, সেই মানুহখিনিৰ বাবে যি ইয়াতে খানা বনোৱা হৈছে, কেইজনমানে দায়িত্ব লৈছে, লৈ মেলি ইয়াতে খানা বনাই আছে। বনাই মেলি এতিয়া ইয়াৰ পৰা আমি খানাখিনি লৈ যাম, নি মেলি তালৈকে বনাম। আৰু বিশেষকৈ ইয়াতে এগৰাকীক অলপ দেখাই দিছোঁ, তাই সম্পূৰ্ণ দায়িত্বটো লৈছে, বিশেষকৈ কষ্ট কৰি মেলি তাই। বাকী এতিয়া খানা হৈয়ে গ'ল, এতিয়া লৈ মেলি তালৈকে যাম, মানুহখিনিক আমি খুৱাম। লগা মানুহখিনিয়ে বেছিকৈ অলপ দেখাব লাগে। এনেধৰণে যি দিনৰ ভাগত ইয়াত দিলোঁ, এতিয়া আকৌ আমি এনেধৰণে যাম অন্য ঠাইত। এতিয়া চেতিয়া গাঁৱৰ কথা পতা হৈছে, যদি চাই লওঁ চেতিয়া গাঁৱত যদি মিলে তাতো এনেধৰণে আমি বস্তুসমূহ দি থৈ আহিম। আৰু তাতো এনেধৰণে খানা মেলি বনাই মেলি খাব। আৰু বাকী আপোনালোকক পুনৰবাৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিসকলে ইমানখিনি আমাক সহায় সহযোগিতা কৰিলে।